তোমাক আজি বৰকৈ মনত পৰিছে। তোমাৰ অসমীয়া সমাজখনে মানৱতাৰ গান গাবলৈ পাহৰি গ'ল। নোহোৱা হ'ল নিষ্পেষিত জনতাৰ অধিকাৰ বিচাৰি কৰা আবৃত্তিবোৰ। এতিয়া কেৱল ধৰ্মীয় মেৰুকৰণৰ কূটকৌশল ৰচনাত ব্যস্ত আমি। ঠিক অসমীয়া, ঠিক শংকৰ অজানাৰ দেশত ধৰ্মীয় অসহিষ্ণুতা, শংকৰ আজানৰ দেশত ধৰ্মীয় অসহিষ্ণুতা। হেৰৌ অসমীয়া, ভাগি দে, খুলি দে মনৰ ধৰ্মীয় শিকলি। কৰ দিবলৈ কলম আছো আগৰ সেই অসমীয়া সমাজখন। বিষ্ণুৰাভা, তোমাক আজি বৰকৈ মনত পৰিছে। হিন্দু, মুছলিম, শিখ, খ্ৰীষ্টানৰ অন্তৰ্ভেদী ভোট পোৱাবলৈ, ভেদাভেদৰ প্ৰাচীৰ ভাগি এখন ধৰ্ম নিৰপেক্ষ সমাজ গঢ়িবলৈ তোমাৰ অবৰ্তমানত আমি যেন দিশহাৰা হৈ পৰিছো। ৰাজনৈতিক অভিসন্ধি, ধৰ্মীয় পাকচক্ৰত পৰি আমি যেন আজি বিকশান্ত হৈ পৰিছো। পৰজনমৰ শুভ লগন যেন অতীত হ'ল। বৰ্তমান সমাজত ধৰ্ষণ, হত্যা, ঠগ প্ৰবঞ্চনা আদি সাধাৰণ ঘটনা হৈ পৰিছে। বিষ্ণুৰাভা, তোমাৰ শক্তিপুত্ৰ আদি নিচাগ্ৰস্ত ড্ৰাগছ আসক্ত। বিষ্ণুৰাভাহীন অসমত এতিয়া হিতাধিকাৰী সৰ্বস্ব অসমীয়া। এতিয়া হিতাধিকাৰী সৰ্বস্ব অসমীয়া। খেতি পথাৰ আছে, খেতি পথাৰ আছে, কিন্তু খেতি নাই। ঘৰ আছে, ভঁৰাল নাই। অসম আছে, অসমীয়া নাই। আমি এইটো প্ৰশ্ন কৰো, অসমীয়া কোন? অসমীয়া কোন? বিষ্ণুৰাভা, তোমালৈ আজি বৰকৈ মনত পৰিছে। হয়, বৰকৈ মনত পৰিছে। ধন্যবাদ।